প্লিজ আস মিস্টার আজমান। সো আজের প্রথম কোশ্চেনটা আছিল কি যে বিদ্যুৎ প্রবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম কোৱা। তাপৰ উৎপাদন আৰু চুম্বক ক্ষেত্ৰ উৎপাদন। এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হলে তারডালৰ চুম্বক এডাল উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয়, ব্যাখ্যা কৰা। এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে তারডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ উৎপন্ন হয়। এই চুম্বক ক্ষেত্ৰৰ লগত কৰা আন্তঃক্ৰিয়াৰ ফলত চুম্বকশালাডালৰ উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয়। ইয়েস, ভেরি গুড। এতিয়া তোমাকে চিত্র দিয়া আছে, চিত্র কি আছে যে এই চিত্রটা সব বর্তনী, এটা বর্তনী, এটা হ্যাঁ বর্তনী জপালে মানে এটা জপালে এইটো সুইচ কিন্তু হ্যাঁ জপালে হলাত বিক্ষেপণ ঘটিব না। চুম্বকশালাডালৰ বিক্ষেপণ নঘটে কাৰণ বৰ্তনীৰ সুইচ অন কৰিলেও তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নহয়, যিহেতু কোনো বৈদ্যুতিক কোষ সংযোগ কৰা হোৱা নাই। ইয়েস, ইয়াতে কোনো কি হোৱা নাই, বৈদ্যুতিক কোষ আমি কোনো ব্যাটারি সংযোগ কৰা নাই, কৰিছে নেকি? নাই কৰা, সেইকাৰণে কি বিক্ষেপিত নহয়। ক্লিয়ার, থ্যাংক ইউ। নেক্সট আহিব মিস্টার অমৃত দাস। নে অমৃত দাস। সব বিদ্যুৎ প্রবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম কোৱা। তাৰ উৎপাদন আৰু চুম্বকৰ ক্ষেত্ৰৰ স্পষ্ট কোৱা, স্পষ্ট হোৱা নাই। তাৰ উৎপাদন তার নয়, তাপৰ উৎপাদন আৰু চুম্বকৰ ক্ষেত্ৰৰ উৎপাদন। স্পষ্ট করবে, একদম ক্লিয়ার, নিট এন্ড ক্লিয়ার একেবারে ঝাকাস। এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে তারডালৰ চুম্বক এডাল উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয়। এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে তারডালৰ চাৰিওফালে চুম্বকৰ ক্ষেত্ৰত অনা এটা চুম্বকৰ ক্ষেত্ৰত লগত কৰা অন্তঃক্ৰিয়াৰ ফলত চুম্বকশালাডালৰ উত্তৰ দক্ষিণ অৱস্থাৰ পৰা বিক্ষেপিত হয়। ক্লিয়ার কিয় নহয়?